ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি অক্টোবৰ মাহৰ 28 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা ষষ্ঠী তিথি। আজি নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া নক্ষত্ৰ, তাৰপিছতে উত্তৰাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব শুক্ৰমা যোগ, তাৰপিছতে ধৃতি যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব তৈতিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব ধনু ৰাশি। আজি জন্মত ধনু ৰাশি, সত্যৰ বৰ্ণ মতান্তৰে বৈশ্যবন নৰগত মৰণত আজি এক পদুষ যোগিনী পশ্চিমত। সূৰ্যোদয় হ'ব 5:32 সূৰ্যাস্ত সময় হ'ব 4:41 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। নতুন কাম আৰম্ভ কৰিব পাৰিব আজি, ভাল সময়। পৰিয়ালৰ সহায় আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। কিছুমান প্ৰশংসনীয় কামৰ বাবে যুৱক যুৱতীসকলে বিশেষ স্বীকৃতি লাভ কৰিব পাৰে। এই সময়খিনিত বিশেষকৈ যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সজাগ হৈ থাকিব লাগিব। আজি প্ৰতিকূলতাৰ সন্মুখত শান্ত মন এটা বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আজি আপোনালোকৰ সন্তানৰ কিছুমান কাৰ্যকলাপে আজি আপোনালোকক মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায় দিনটোৰ প্ৰথম ভাগত বিনিয়োগ কৰিবলৈ এই সময়খিনি ভাল। নতুন উদ্যোগৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰা হ'ব। নিয়োজিত যিসকল লোক আছে লোকসকলে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। ঊৰ্ধ্বতন বিষয়ৰ পৰাও হেঁচা পৰিব। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আন্তৰিক হ'ব। পৰিয়ালত সুখৰ পৰিৱেশ এটাৰ সৃষ্টি কৰিব। প্ৰেমৰ সংগীক উপহাৰ দিলে সম্পৰ্কত মধুৰতা আহিব বুলি কৈছে। আজি হাঁহি ধেমালি এটা ভৰাৰ এটা দিন হ'ব বুলি কৈছে। বিশেষকৈ কিছু ক্ষেত্ৰত আত্মীয় আগমনে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ সংস্কাৰৰ কামত সময় খৰচ কৰা হ'ব। আজি আপুনি হয়তো আপোনালোকৰ ধন ঘূৰাই পাব, যিয়ে সকাহ দিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। আজি আপোনালোকৰ ল'ৰা ছোৱালীক তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰক। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। কিন্তু আজি আপোনালোকৰ ব্যস্ততাৰ বাবে ব্যক্তিগত কামত কিছু বাধা আহিব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰাও দিনটো প্ৰথম ভাগত আৰু দ্বিতীয়াৰ্ধ বিশেষকৈ আপোনালোকৰ পেছাদাৰী প্ৰদৰ্শন উন্নত কৰক। যদি আপুনি নতুন প্ৰজেক্ট এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে পৰিয়ালৰ জ্যেষ্ঠ লোকসকলৰ নিৰ্দেশনাত কাম কৰক। সফলতা আপোনালোকৰ বাবে নিশ্চিত বুলি কৈছে। আজি আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলে সম্পূৰ্ণৰূপে সহায় কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ দিনটো দ্বিতীয়াৰ্ধত ঘনিষ্ঠ হৈ পৰিব। কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক সমস্যা স্থায়ী হৈ থাকিব পাৰে। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। যিসকলৰ গেছৰ বা পেটৰ কিছু সমস্যা হৈছে সেইখিনি ক্ষেত্ৰত আপোনালোকে খাদ্যাভ্যাসৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। প্ৰাণায়াম আপোনালোকৰ বাবে বৰ্তমান সময়ত অপৰিহাৰ্য। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। বৃষ ৰাশি আপুনি এটা সংঘটিত ৰুটিন বজাই ৰাখিব। কামবোৰ সম্পূৰ্ণ নোহোৱালৈকে আপুনি জিৰণি নিদিব বুলি কৈছে। আপুনি শক্তিশালী অনুভৱ কৰিব। আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাব। তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। ব্যক্তিগত যোগাযোগৰ জৰিয়তে কিছু উদ্দেশ্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব, সোমাই নপৰিব। আনৰ সমস্যাত সচেতন হওক যে আপুনি কোনো ষড়যন্ত্ৰৰ বলি হ'ব পাৰে, গতিকে সাৱধান হ'ব। কৰ্মৰ ক্ষেত্ৰত কৈছে যে কিছু বিঘিনি বা সমস্যা আহিব পাৰে, কিন্তু সময়মতে সমস্যাবোৰ সমাধান কৰিব পাৰিব। ব্যৱসায়ত কৈছে যে আজিৰ দিনটোত ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিয়াল সম্পৰ্কীয় কামবোৰ সফল হ'ব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে হোৱা সাক্ষাৎকাৰে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু আপুনি নতুন কিবা এটা শিকিব। কৰ্মসংস্থাপনত থকাসকলে কামৰ হেঁচা তেওঁলোকৰ ওপৰত পৰিব বা বৃদ্ধি পাব পাৰে, গতিকে ধৈৰ্য ধৰিব। আজি পৰিয়ালৰ বিষয়ত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। হস্তক্ষেপ পৰিহাৰ কৰক। ইয়াৰ ফলত ঘৰখনৰ পৰিৱেশটোও কিন্তু নষ্ট কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। আৰু কৈছে যে এই সময়খিনি অত্যাধিক মানসিক চাপৰ ফলত আপোনালোকৰ মনোবল হ্ৰাস পাব পাৰে, গতিকে ধ্যান ৰাখিব। দিনটো ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজৰ মাজত ভাৰসাম্য ৰক্ষা কৰি কটালে উপকৃত হ'ব। আপুনি ইতিবাচক ফলাফল লাভ কৰিব। কিছুমান প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সুযোগ পাব। আজি কৈছে যে আজি আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰাৰ বাবে বিশেষ আপোনালোকৰ তথ্য লাভ কৰিব বুলি কৈছে। নতুন তথ্য লাভ কৰিব। কিছু অসুবিধাও আহিব পাৰে, কিছু সমস্যা আহিব পাৰে, গতিকে মনোবল মজবুত কৰি ৰাখিব লাগিব, নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব। পাৰিবাৰিক আৰু ব্যক্তিগত বিষয়ৰ সন্দৰ্ভত নিজৰ সিদ্ধান্ত নিজে লওক। আনৰ হস্তক্ষেপে আপোনালোকৰ ঘৰখনৰ কিছু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। অপ্ৰয়োজনীয় বিশেষকৈ সমস্যাৰ আপোনালোকৰ বাবে বহুত বেছি মূৰৰ কাপোৰ হ'ব পাৰে বুলি কৈছে। খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগিব। অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ বৃদ্ধি পাব পাৰে। আজি আয়ৰ স্বাভাৱিক অৱস্থা থাকিব।
ব্যৱসায়িক সকলো ব্যৱসায়িক সিদ্ধান্ত নিজে লওক, কিয়নো বাহিৰৰ লোকৰ হস্তক্ষেপে আপোনালোকৰ ব্যৱসায়ীসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। আজি আপোনালোকৰ পৰিয়ালত কিছু ৰাজনৈতিক কাৰ্যকলাপৰ সৃষ্টি হ'ব পাৰে। ঘৰখনত শান্তি আৰু সম্প্ৰীতি বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ পৰা বিশ্বাস অতিকৈ প্ৰয়োজনীয়। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতুৰ ভিত্তিক আপোনালোকে খাদ্য খাব লাগিব, ঋতু অনুযায়ী খাদ্য খাব লাগিব। খাদ্যাভ্যাসৰ প্ৰতি বিশেষভাৱে সচেতন হওক, অন্যথা গেছ আৰু এচিডিটিৰ ডাঙৰ এটা চিন্তাৰ বিষয় হ'ব পাৰে কিছু লোকৰ, গতিকে ধ্যান ৰাখিব। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক, ধ্যান কৰি আপোনালোকে কিছু সময় কটাওক। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মিথুন ৰাশি, কিছুমান কৃতিত্বৰ উল্লেখ ঘটিব, লগতে ব্যৱস্থাৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ সৈতে কিছু আলোচনা হ'ব। এই সময়ত আপোনালোকৰ কামৰ ক্ষমতাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰক, সফলতা নিশ্চিত। পৰিয়ালৰ কোনো সদস্যৰ ব্যক্তিগত জীৱনত কিছু অসুবিধাৰ বাবে আপুনি অশান্তি পাব পাৰে। এই সময়ত ভ্ৰমণ সম্পৰ্কীয় যিকোনো কাম পিছুৱাই দিয়ক, কিয়নো ইয়াৰ ফলত আপোনালোকৰ সময় অপচয়ৰ বাহিৰে একো লাভ নহ'ব। ব্যৱসায় বা কৰ্মক্ষেত্ৰত যিকোনো কাগজ পত্ৰ বা অৰ্ডাৰৰ বিষয়ে ভালদৰে তদন্ত কৰক, কোনো ধৰণৰ গাফিলতিৰ পৰা আঁতৰি থাকক। আজি বাকী থকা কামবোৰ বিশেষকৈ হঠাতে সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে, কাৰোবাৰ ছাপোৰ্টত বা কাৰোবাৰ সহায় সহযোগত বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰত দিনটোৰ প্ৰথম ভাগত ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। শিশুৰ লগত জড়িত কোনো কাম সম্পূৰ্ণ কৰিলে সকাহ পাব। আপুনি ঘনিষ্ঠ আত্মীয়ৰ সৈতে কিছুমান বিশেষ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব পাৰে। আৰ্থিক অসুবিধাৰো কিছু সমস্যাৰ বা তেনেকুৱা ধৰণৰ যি প্ৰব্লেম সেইখিনি সমাধান হ'ব। কিছু সময় ধৰ্মীয় আৰু আধ্যাত্মিক সাধনাতো কটাব। এলাহৰ বাবে কামবোৰ পিছুৱাই দিয়াটো ভাল নহয়। ঘনিষ্ঠ আত্মীয়ৰ লগত ভুল বুজাবুজিৰ ফলত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সন্তানৰ বিশেষকৈ বন্ধু বান্ধৱী আৰু তেওঁলোকৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো বিশেষকৈ বিবাহিত লোকসকলৰ বাবে অতিকৈ প্ৰয়োজনীয়। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধত আপুনি প্ৰভাৱশালী ব্যৱসায়ী লোকৰ সৈতে বিশেষকৈ আগবাঢ়ি থাকিব, যিয়ে ব্যৱসায় বৃদ্ধিৰ বাবে সহায়ক হ'ব বুলি কৈছে। চৰকাৰী কৰ্মচাৰী ৰাজহুৱা স্থানত কোনো ধৰণৰ বিবাদ এৰাই চলিব লাগে, নহ'লে তেওঁলোকে বিশেষকৈ বিপদত পৰিব পাৰে। কিছু সময় পৰিয়ালৰ সদস্যৰ সৈতে আনন্দ আৰু এটা ভাল লগা সময় কটাব বুলি কৈছে। পাৰস্পৰিক বিশ্বাসৰ যি আপোনালোকৰ ভুল বুজাবুজি ৰোমান্টিক সম্পৰ্কত টিকি থাকিব। মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক। বিষ আৰু ভাগৰুৱা হোৱাৰ বাবে অলপ অস্বস্তি অনুভৱ কৰিব পাৰে বুলি কৈছে। অনুচিত খাদ্যাভ্যাসৰ ফলত পেট বিষ হ'ব পাৰে, গেছৰ সমস্যা বা এচিডিটিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে, গতিকে খোৱাবৰ ক্ষেত্ৰত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি সচেতন হ'ব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। কৰ্কট ৰাশি, আজি আপোনালোকৰ নতুন কিবা এটা শিকিবলৈ ইচ্ছা থাকিব আৰু আপোনালোকৰ নিযুক্ত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। ঐশ্বৰিক শক্তিৰ ওপৰত বিশ্বাস থাকিলে আজি আপোনালোকৰ নিজকে শক্তিশালী কৰি ৰাখিব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব, নিজৰ কাম কাজখিনিৰ ওপৰত বিশ্বাস ৰাখিব। আজি আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিব আৰু সেইবোৰ ক্ষেত্ৰত ইতিবাচক ফলাফল আহিব বুলি কৈছে। পাৰিবাৰিক জীৱনটো বিশেষকৈ উন্নত কৰাৰ বাবে কিছু সময় উৎসৰ্গা কৰক, কিন্তু ব্যক্তিগত বিষয়ত অত্যধিক ব্যস্ততাই আজি আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ বা পৰিয়ালত ভালদৰে মনোনিৱেশ কৰিবলৈ বাধা দিব পাৰে। ইয়াৰ বাবে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা পৰিস্থিতি স্বাভাৱিক হৈ থাকিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ স্বচ্ছতা বজাই ৰাখক। কামবোৰ অলপ লেহেমীয়া হ'ব, কিন্তু পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ'ব বুলি কৈছে। মহিলাসকলে নিজৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিব পাৰে। বৈবাহিক সম্পৰ্কত সঠিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ। প্ৰেম আৰু দুঃসাহসিক কৰ্মৰ দৰে ধাৰণাবোৰৰ প্ৰতি যুৱক যুৱতীসকলে প্ৰবলভাৱে বিশেষকৈ আকৰ্ষিত হ'ব পাৰে বুলি কৈছে। আজি আপোনালোকৰ দিনটো সুখকৰেই হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত আপুনি শক্তিশালী আৰু আনন্দৰ অনুভৱ কৰিব। ভূমি বা যান বাহনৰ লগত জড়িত গুৰুত্বপূৰ্ণ কাম আজি সম্ভৱ। আপোনালোকৰ যদি আধৰুৱা হৈছিল সেইখিনি সম্ভৱ হ'ব পাৰে বুলি কৈছে। আপুনি হয়তো কোনো অনুষ্ঠান বা পাৰ্টিত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰতো ব্যস্ত থাকিব পাৰে। একে সময়তে কৈছে যে যুৱক যুৱতীসকলৰ বাবে সাক্ষাৎকাৰত সফলতা লাভ কৰিলে বিশেষকৈ তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি ধ্যান ৰাখিব, আধ্যাত্মিকতা আৰু আত্মচিন্তাৰ বাবে কিছু সময় উৎসৰ্গা কৰক। সাৱধান হওক যাতে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান নষ্ট নহয়। অপ্ৰয়োজনীয় খং বা খঙালতাই আজি আপোনালোকৰ কামত কিন্তু ব্যাঘাত জন্মাব পাৰে, কিছু সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত গাফিলতিৰ ফলত এটা ডাঙৰ অৰ্ডাৰ হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত ধ্যান ৰাখিব। একাগ্ৰতা আৰু সাৱধানতাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। কোনো বিশিষ্ট ৰাজনৈতিক ব্যক্তি বা প্ৰভাৱশালী ব্যক্তিৰ সৈতে কিছু লোকৰ যোগাযোগ লাভজনক হ'ব পাৰে। কাৰ্যালয়ত বিষয়ৰ সৈতে তৰ্ক বিতৰ্ক এৰিব লাগিব। আজি পাৰিবাৰিক জীৱনটো সুখদায়ক হৈ থাকিব। ৰোমান্টিক সম্পৰ্কৰ
পৰা বিশেষকৈ দূৰত্ব বজাই ৰাখক স্বাস্থ্য ভালে হ'ব মাত্ৰ আপোনালোকৰ খাদ্য আৰু দৈনন্দিন কাম কাজ ভালদৰে সংগঠিত কৰি ৰাখক বুলি কৈছে আৰু আৰ্দ্ৰ গৰমৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় হনুমান ওম নমঃ শিৱায় সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি মধ্যমে দেখা পোৱা গৈছে আপোনালোকৰ সাহস আৰু ইচ্ছা শক্তিৰ দ্বাৰা যিকোনো কঠিন কাম সমাধান কৰিবলৈ সক্ষম হ'ব যিকোনো স্থবিৰ কাম পুনৰ আৰম্ভ হ'ব পাৰে আপুনি আপোনালোকৰ ঘৰখনৰ বাবে নতুন বস্তু বা ইলেক্ট্ৰনিক বস্তু ক্ৰয় কৰিব পাৰে বিশেষকৈ কেতিয়াবা দিনটো ভাগত অতিমাত্ৰা আত্মবিশ্বাসৰ ফলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে সচেতন হওক যে ধনৰ প্ৰবাহৰ লগতে খৰচো হ'ব পাৰে এই সময়ত কোনো ধৰণৰ অবাঞ্ছিত ভ্ৰমণ পৰিহাৰ কৰক যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি দৃষ্টি হেৰুৱাব নালাগে ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত ব্যৱসায়ত বহুত মনোযোগ আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফল দেখিব কোনো জ্যেষ্ঠ বা উচ্চপদস্থ বিষয়ৰ লগত বিবাদ বা সংঘাত হ'ব পাৰে নিয়োজিত লোকসকলে বিশেষভাৱে সতৰ্ক হোৱাটো উচিত স্বামী স্ত্ৰীৰ মাজত টেঙা মিঠা কিছু আপোনালোকৰ তৰ্ক পেচাল হৈ থাকিব পাৰে দিনটোৰ আৰম্ভণিৰ পৰা যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব কিন্তু নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ বাবে আজিৰ দিনটোত চেষ্টা কৰক এই সময়খিনি উৎকৃষ্ট সময় কিন্তু সম্ভাৱনাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক বিশেষ বস্তু এটাৰ বাবে বজাৰ কৰিলে পৰিয়ালৰ সদস্যসকলৰ বাবে কিছু উত্তেজনা কঢ়িয়াই আনিব পাৰে অৱশ্যে যিকোনো কামৰ প্ৰতিশ্ৰুতি দিয়াৰ আগতে নিজে নিজৰ বাজেটটো বিশেষকৈ নিশ্চয়কৈ মনত ৰাখিব আজি ওচৰতে লাভজনক ভ্ৰমণো সম্ভৱ শিশুৰ ওপৰত অত্যধিক অনুশাসনে তেওঁলোকক বিচলিত কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজি আপোনালোকৰ আৱেগিক স্বভাৱক নিয়ন্ত্ৰণ কৰক কিয়নো আপোনালোকৰ আৱেগিকতা আৰু উদাৰতাৰ কোনোবাই অযথা সুবিধা ল'ব পাৰে আজি ঘৰখনৰ কোনো ব্যক্তিৰ সৈতে সম্পৰ্কত ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক ভুল বুজাবুজি হ'বলৈ নিদিব তৰ্ক পেচাল নকৰিব হাই কাজিয়া সমস্যাৰহে সৃষ্টি কৰিব পাৰে বুলি কৈছে আজি সংবাদ মাধ্যম বা অনলাইন ব্যৱসায়ৰ লগত জড়িতসকলে নিজৰ কৰ্মৰ ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰা উচিত অৰ্থহীন প্ৰেম বা মনোৰঞ্জনত সময় নষ্ট কৰাৰ পৰা বিৰত থাকক স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি ভাল হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সৰু চিন্তাকো আওকাণ নকৰিব উপযুক্ত চিকিৎসাৰ ব্যৱস্থা ল'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে আজি আপোনালোকৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে বহুতো বিষয় আলোচনা কৰিব আৰু বহুতো সমস্যাৰ সমাধান হ'ব আজি আপোনালোকৰ কামৰ বাহিৰেও আন ক্ষেত্ৰৰ প্ৰতিও আগ্ৰহী হ'ব আপুনি ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত কৰিব পাৰে কথা বতৰাৰ সময়ত ভুল শব্দ ব্যৱহাৰ নকৰিবলৈ সাৱধান হওক খঙাল শব্দই আনক আঘাত দিব পাৰে আজি সম্পৰ্কটো বেয়া কৰিব পাৰে কিবা এটা অশুভ ঘটনা ঘটাৰ আশংকা স্থায়ী হৈ থাকিব পাৰে মনত শান্তি পাবলৈ আধ্যাত্মিক স্থানৰ কিছু সময় কটাওক ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে আজি এই সুযোগৰ সৎ ব্যৱহাৰ কৰক আজি আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখক এই সময়ছোৱাত অনুকূল কৰ্ম আৰু ব্যৱসায়িক পৰিৱেশ বজাই ৰাখিবলৈ নিজৰ বিবেচনা ব্যৱহাৰ কৰক অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হোৱাৰ পৰিৱৰ্তে স্বামী স্ত্ৰীৰ মাজত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখক আজি যিমান পাৰে অধিক গুৰুত্ব আৰু সৎ হ'ব লাগিব বৰ্তমান বতৰৰ বাবে আপুনি অলপ ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব গ্ৰহৰ অৱস্থান যিহেতু অনুকূল এই সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব আপুনি প্ৰতিটো কাম সাৱধানে কৰিব লাগিব বা সম্পূৰ্ণ কৰিবলৈ আগ্ৰহী হ'ব আৰু ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব গতিকে যিমান পাৰে চেষ্টা কৰক বিশেষকৈ মহিলাসকলে নিজৰ ব্যক্তিত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব আৰু নিজৰ ক্ষেত্ৰখনত নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাৰ দেখা পোৱা যাব বুলি কৈছে একে সময়তে কৈছে যে কোনো সৰু কথা এটাক লৈ ঘৰখনত পৰিয়ালৰ সদস্যৰ লগত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব বাহিৰৰ মানুহক আপোনালোকৰ ঘৰখনত হস্তক্ষেপ কৰিবলৈ নিদিব অৱশ্যে সমস্যাবোৰ সোনকালে সমাধান হ'ব আজি আপোনালোকৰ কিন্তু খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব আৰ্থিক পৰিস্থিতি স্বাভাৱিক হৈ থাকিব ব্যক্তিগত ব্যস্ততাৰ বাবে দিনটো দ্বিতীয়াৰ্ধত কামবোৰ আধৰুৱা হৈ থাকিব পাৰে চৰকাৰী চাকৰিয়ালসকলে অতিৰিক্ত কামৰ বোজাৰ চম্ভালিবলগীয়া হ'ব পাৰে বুলি কৈছে অৱশ্যে সম্পূৰ্ণ আত্মবিশ্বাসেৰে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব ঘৰুৱাৰ কাম কাজৰ বাবে আজি আপোনালোকৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয় ইয়াৰ ফলত আপোনালোকৰ কৈছে যে পৰিয়ালত যথেষ্ট নিৰাপদ অনুভৱ কৰিব বুলি কৈছে ছালৰ এলাৰ্জি কিছু লোকৰ হ'ব পাৰে তাপ আৰু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে এই সময়খিনিত গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে উন্নত হৈছে স্বাস্থ্য সম্পৰ্কীয় সমস্যাত আপুনি উন্নতি কিছু অনুভৱ কৰিব ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব এজন সিনিয়ৰ বা জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ আপোনালোকে লাভ কৰিব
আজি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজন আছে। সৰু ভুল এটা কিন্তু আপোনালোকৰ বাবে এটা ডাঙৰ এটা সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে, সৃষ্টি কৰিব পাৰে, অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সাৱধান হ'ব। ৰিয়েল ইষ্টেটৰ সৈতে জড়িত বিত্তীয় লেনদেন এৰক বুলি কৈছে। লগতে কৈছে যে আজি ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত কিন্তু চকু ৰাখিব লাগিব বিবাহিত লোকসকলে। আজি ব্যৱসায়ত আপুনি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্ম যি প্ৰবাহ আৰু সংগঠন উন্নত হ'ব বুলি কৈছে। আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। চৰকাৰী চাকৰি থকাসকলে অনৈতিক কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে, নহ'লে বিপদত পৰিব পাৰে। পৰিয়ালত সম্প্ৰীতি বজাই ৰাখক আৰু ইজনে সিজনৰ পৰা বিশ্বাস বজাই ৰাখক। ভুল প্ৰেমৰ সম্পৰ্ক ক্ষতি কৰিব পাৰে, ধ্যান ৰাখিব। আজি সময় অনুসৰি আপোনালোকৰ দৈনন্দিন ৰুটিন আৰু কৰ্মৰ প্ৰবাহত পৰিৱৰ্তন কৰিলে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ সক্ৰিয়তা বৃদ্ধি পাব। ফিটনেছৰ বাবেও সময় উচৰ্গা কৰিব লাগিব। আজি সচেতন হওক যে সামাজিক কামৰ লগতে পৰিয়ালৰ বিষয়টো গুৰুত্ব দিব লাগিব। বেয়া উদ্দেশ্য থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। ঘনিষ্ঠ বন্ধু বা আত্মীয় আপোনালোকক অলপ আজি অসুবিধাৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত কথাবোৰ স্বাভাৱিক হৈ থাকিব, কিন্তু কোনো কাম পিছুৱাই নিদিব। সময়মতে আৰম্ভ কৰিবলৈ চেষ্টা কৰক। আভ্যন্তৰীণ শৃংখলা ভাল হৈ থাকিব। কৰ্মচাৰীসকলে সহায় কৰিব। পৰিয়ালৰ পৰিৱেশ দিনটোৰ দ্বিতীয়াৰ্ধত সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগে বা নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত কিন্তু ভালদৰে মনোনিৱেশ কৰিব লাগে। পৰিৱৰ্তিত পৰিৱেশত সাৱধান হ'ব লাগিব। সংক্ৰমণৰ আপোনালোকৰ আশংকা আছে, স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব। বিশেষকৈ মানসিক চাপে আপোনালোকৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, আপুনি গোটেই দিনটো ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ কামত ব্যস্ত থাকিব। বাজেট মানি চলিলে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সহায় হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনাৰ সম্পৰ্কে এটা নীতি প্ৰস্তুত কৰিব। আজি আপোনালোকৰ ধাৰণাবোৰৰ শলাগ লোৱা হ'ব। খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত এৰক আৰু আৰ্থিক বিষয়বোৰ সাৱধানে চম্ভালিব। কিছুমান মানুহে আপোনালোকৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাবলৈ চেষ্টা কৰিব পাৰে। আজি শান্তভাৱে কাম কৰক। ব্যৱসায়ত নতুন কৌশল বুজি পোৱা আৰু শিকিব লাগে। আজি আপোনালোকৰ কামৰ সম্প্ৰসাৰণৰ বাবে দক্ষতাৰে কাম কৰিব। উৎপাদনৰ লগতে বিপণনৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। আজি আপোনালোকৰ কৰ্মৰ যি পৰিস্থিতি ইতিবাচক হ'ব। স্বামী স্ত্ৰীৰ মাজত দিনটোৰ প্ৰথম ভাগত সুখৰ সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে অধিক গুৰুত্ব আৰু সৎ হ'ব বুলি কৈছে। এই সময়খিনি সুষম ৰুটিন আৰু খাদ্যাভ্যাস আপোনাক বিশেষ সুস্থ কৰি ৰাখিব। পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে অতিৰিক্ত কামৰ বোজাৰ সন্মুখীন হ'ব পাৰে। আজি আপুনি দৈনন্দিন জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন কৰি পুৰণি মতানৈক্য আৰু ভুল বুজাবুজিবোৰ সময়মতে সমাধান কৰিব। শিশুসকলে তেওঁলোকৰ প্ৰচেষ্টাৰ জৰিয়তে আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে। জ্যেষ্ঠ লোকসকলৰ সুবিধা লওক বুলি কৈছে। চৌপাশৰ মানুহৰ কাম কাজক আওকাণ নকৰিব। বিনিয়োগৰ সিদ্ধান্তবোৰ ভালদৰে বিবেচনা কৰাৰ প্ৰয়োজন আছে। পৰিয়ালৰ সৈতে আলোচনা কৰিলে সফলতা আহিব। ব্যৱসায়ত কাম কৰাৰ ক্ষমতাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। নিজকে প্ৰমাণ কৰিবলৈ আপুনি অধিক সংগ্ৰাম কৰিব লাগিব। আপুনি কোনো জ্যেষ্ঠ বিষয়াৰ বা ৰাজনীতিবিদক লগ পাব পাৰে। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম হ'ব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদনে সুখ কঢ়িয়াই আনিব। সংক্ৰমণ আৰু ভাগৰ বাঢ়িব পাৰে। আজি বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাখি, আপুনি অভিজ্ঞ লোকৰ সৈতে সাক্ষাৎ কৰিব আৰু তেওঁলোকৰ নিৰ্দেশনাই স্থবিৰ যি প্ৰকল্পসমূহ দ্ৰুত কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। ঘৰতে সঠিক শৃংখলা বজাই ৰাখক। অনুশাসনৰ অতিকৈ প্ৰয়োজনীয়। আৰ্থিক বিষয়ক লৈ আজি আপোনালোকৰ ঘনিষ্ঠ কোনো এজনৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আত্মীয় স্বজনৰ সৈতে সম্পৰ্কৰ টান পৰাৰ পৰা বিৰত থাকক তথা বেয়া হ'বলৈ নিদিব। ব্যৱসায়িক সম্পৰ্কীয় পৰিস্থিতি একে থাকিব। আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন বা পৰিকল্পনা কৰিবলৈ অনুকূল সময়ৰ বাবে অপেক্ষা কৰক। যদিহে অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰাটো ইতিবাচক হ'ব। আজি পেছাদাৰী মানসিক চাপে পাৰিবাৰিক সুখ আৰু শান্তিত আগুৰি ধৰিবলৈ নিদিব। প্ৰেমৰ সম্পৰ্ক মজবুত কৰিবলৈ সময় উলিয়াব লাগিব। সাৱধানে গাড়ী চলাওক। ৰিস্ক লোৱাৰ কামৰ পৰা বিৰত থাকক। আঘাত পোৱাৰ আশংকা আছে। গ্ৰহণ অৱস্থান আপোনালোকৰ বাবে অনুকূল, যিহেতু নিজৰ শক্তিক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। সম্পত্তি সম্পৰ্কীয় কাম সফল হোৱাৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে এটা প্ৰকল্পত সফলতা লাভ কৰিব পাৰে। আজি কিছুমান আপোনালোকৰ নিজৰ মিষ্টেকৰ বাবে, ভুলৰ বাবে বন্ধু বান্ধৱ বা আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে সাৱধান হ'ব। আজি আপোনালোকৰ পৰিয়াল বা আপোনালোকৰ বয়োজ্যেষ্ঠসকলক আপোনালোকৰ যত্নৰ প্ৰয়োজন হ'ব। গতিকে তেওঁলোকৰ যত্ন ল'ব। কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা উন্নতি কৰিব লাগিব। অধীনস্থৰ লগত কোনো ধৰণৰ তৰ্কৰেৰক অনুসন্ধানৰ সৃষ্টি হ'ব পাৰে। সংবাদ মাধ্যমৰ পৰা বা ফোন কল যোগে হওক বৃহৎ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত দিনটো দ্বিতীয়াৰ্ধত ঘৰ আৰু পৰিয়ালৰ সদস্যৰ সৈতে পৰিৱেশ আন্তৰিক কৰি ৰাখিবৰ বাবে চেষ্টা কৰক।
অসাৰ প্ৰেমত সময় নষ্ট নকৰিব নিয়মিতভাৱে ব্যায়াম কৰক দিনটো দ্বিতীয়াৰ্ধত যোগাসন কৰক পেশী টান হোৱাৰ বাবে কান্ধৰ বিষ অনুভৱ কৰিব পাৰি কিছু লোকৰ কঁকালৰ কিছু পেইন থাকিব গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো ভালদৰে পাৰ হওক ৰাশি গ্ৰহৰ ট্ৰেনজিট আপোনালোকৰ পক্ষত আজি আপোনালোকৰ বিশেষকৈ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ অনুকূল ফল দেখিব আজি আপোনালোকৰ ভাই ভনীৰ সৈতে আপোনালোকৰ যি সম্পৰ্ক উন্নত হ'ব কিছুদিন ধৰি ৰৈ থকা নেতিবাচক ভুল বুজাবুজিবোৰ সমাধান হ'ব বিত্তীয় লেনদেন সাৱধানে চম্ভালিব এই সময়ছোৱাত আপোনালোকৰ আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক দৃষ্টিভংগীৰে কামখিনি সম্পূৰ্ণ কৰক কোনোবাই আপোনালোকৰ অন্যাৰ সুবিধা ল'ব পাৰে সম্পত্তি বা কমিছন সম্পৰ্কীয় ব্যৱসায়ত কিছু ভাল চুক্তিৰ সম্ভাৱনা আছে বাহিৰৰ মানুহৰ লগত কোনো ধৰণৰ ব্যৱসায়িক চুক্তি এৰক কিয়নো প্ৰবঞ্চনাৰ সম্ভাৱনা আছে স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিব লাগে ঘৰখনৰ পৰিৱেশ উন্নত হ'ব অনুপযুক্ত প্ৰেমৰ পৰা আঁতৰি থাকক গধুৰ বা আপোনালোকৰ তেলীয়া খাদ্যৰ দিনটো প্ৰথম ভাগত পৰিহাৰ কৰক লগতে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক দিনটো দ্বিতীয়াৰ্ধত আজি গ্ৰহৰ অৱস্থানে আপোনালোকৰ বাবে কিছুমান বিশেষ পৰিস্থিতিৰ সৃষ্টি কৰিব ইতিবাচক চিন্তাৰে মানুহৰ লগত সংযোগ স্থাপনৰ সুযোগ পাব আজি আপোনালোকৰ জীৱনৰ মান উন্নত কৰাৰ বাবে নীতিগত আৰু বহল দৃষ্টিভংগী থাকিব কিছুমান বিৰূপ গ্ৰহৰ অৱস্থান আপোনালোকৰ থাকিব পাৰে উৰা বাতৰিৰ পৰা আঁতৰি থাকক কোনো ধৰণৰ কামৰ পৰা আকাংক্ষিত ফলাফল নাপালে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে ধৈৰ্য ধৰি ৰখাটো উত্তম হ'ব অদূৰ ভৱিষ্যতে আপোনালোকৰ কষ্টৰ উপযুক্ত ফল দেখিবলৈ পাব বুলি কৈছে একে সময়তে বেছিভাগ ব্যৱসায়িক কাম দিনটো দ্বিতীয়াৰ্ধত সময়মতে সম্পূৰ্ণ হ'ব গধুৰ কামৰ বুজাৰ আহিব পাৰে বাকী থকা বা আবদ্ধ হৈ থকা ধন আদায় কৰিবলৈ সকাহ পাব ব্যৱসায়ত দৃঢ় সিদ্ধান্তই লাভজনক বুলি প্ৰমাণিত হ'ব বৈবাহিক সম্পৰ্কত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক যাতে ঘৰৰ কথাবোৰ বাহিৰলৈ ওলাই নাযায় বৰ্তমান বতৰৰ ফলত কিছু আপোনালোকৰ এলেহুৱা কিছুমান ভাৱ হ'ব পাৰে আজি আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক কুম্ভ ৰাশি আজি আপুনি নতুন তথ্য লাভ কৰিব পাৰে যিবোৰ আপোনালোকৰ ভৱিষ্যতৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে একে সময়তে আজি আপোনালোকৰ আত্মবিশ্বাস আৰু চতুৰতাৰে যিকোনো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বা কমপ্লিট কৰাৰ ক্ষেত্ৰত সফল হ'ব সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পলম নকৰিবলৈ সাৱধান হওক অন্যথা সফলতা হেৰুৱাই যাব পাৰে বিশেষকৈ যুৱক যুৱতীসকলে ধেমালি আৰু অসাৱধানতাৰ বাবে নিজৰ ভৱিষ্যত বিপদত পেলাব নালাগে মাতৃৰ ফালৰ পৰা আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগিব একে সময়তে কৈছে যে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কামত বহুত বেছি বিজি হৈ থাকিব ব্যস্ত হৈ থাকিব আকাংক্ষিত ফলাফল লাভ কৰাত কিছু পলম হ'ব পাৰে আপুনি কিছুমান বিশ্বাসযোগ্য পক্ষৰ পৰা নতুন অফাৰ লাভ কৰিব পাৰে সেইবোৰ গ্ৰহণ কৰাৰ কথা অতিমাত্ৰা চিন্তা নকৰিব সোনকালে সিদ্ধান্ত লওক চৰকাৰী কাম কাজত আপুনি প্ৰভাৱশালী হৈ থাকিব ঘৰখনত অনুশাসিত আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব অনুপযুক্ত প্ৰেমৰ পৰা আঁতৰি থাকক এলাহ আৰু নেতিবাচক চিন্তাই প্ৰাধান্য পাব পাৰে ধ্যান ধাৰণাৰ লাভজনক হ'ব দিনটো দ্বিতীয়াৰ্ধত যদি আপুনি মাটি সম্পত্তি বা আপোনালোকৰ সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ কথা ভাবিছে তেন্তে ইতিবাচক ফলাফল দিব পাৰে যে আৰ্তজনক সহায় কৰি সুখ লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব সময়মতে কামবোৰ সম্পূৰ্ণ কৰক আৰু আনৰ ব্যক্তিগত বিষয়ত বেছিকৈ হস্তক্ষেপ নকৰিব বুলি কৈছে ইয়াৰ ফলত সুনাম হেৰুৱাব পাৰে আজি ঘৰখনত অতিথিৰ আগমনে গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি কৰিব পাৰে সংবাদ মাধ্যম বা যোগাযোগৰ জৰিয়তে মূল্যৱান ব্যৱসায়িক তথ্য লাভ কৰা হ'ব পাৰে এই তথ্যই নতুন প্ৰকল্প এটা আৰম্ভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বুলি কৈছে যিসকল নিয়োজিত লোক আছে নিয়োজিত ব্যক্তিসকলে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে তৰ্ক বিতৰ্ক এৰাই চলিব লাগে অপ্ৰয়োজনীয় তৰ্ক পেচালত লিপ্ত হ'ব নালাগে আঁতৰি থাকক যিমান পাৰে সুখী পাৰিবাৰিক জীৱন বজাই ৰখাত আপুনি বিশেষভাৱে সহায়ক হ'ব প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ এইম বা নিজৰ লক্ষ্য নিজৰ কেৰিয়াৰত গুৰুত্ব দিব লাগে বুলি কৈছে বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে এই সময়ত স্বাস্থ্যৰ প্ৰতি কিন্তু অৱহেলা একেবাৰে আপোনালোকে নকৰিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় মীন ৰাশি আপুনি চেষ্টা কৰি অহা কামৰ আকাংক্ষিত ফলাফল লাভৰ বাবে এই সময়খিনি অনুকূল সময় আজি আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল পৰাজিত হ'ব আপোনালোকৰ উপাৰ্জনৰ উৎস বাঢ়িব গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য আৰু সংযম বজাই ৰাখক খং আৰু উত্তেজনাই চলি থকা প্ৰকল্প বা কামসমূহ নষ্ট কৰিব পাৰে কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত ঘৰতে অভিজ্ঞ আৰু বয়োজ্যেষ্ঠসকলৰ পৰা আপোনালোকে বিশেষকৈ পৰামৰ্শ লওক বুলি কৈছে উপকৃত হ'ব ব্যৱসায়িক প্ৰদৰ্শন উন্নত হ'ব উপকাৰী পৰিস্থিতিৰ বিকাশ ঘটিছে চৰকাৰী ব্যৱসায়ত আপুনি সফলতা লাভ কৰিব চৰকাৰী চাকৰিত কৰ্মৰত লোকসকলে কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে পৰিয়ালৰ পৰিৱেশ সুখী হ'ব অনুপযুক্ত সম্পৰ্ক আপোনালোকৰ জীৱনটোক বিষাক্ত কৰি তুলিব পাৰে গতিকে বহুত বেছি কেয়াৰফুলি আগবাঢ়িব লাগিব আজি মীন ৰাশি জাতক জাতিকাসকলে
কাহ চৰ্দিৰ দৰে সমস্যাবোৰ অৱহেলা নকৰিব যদি হৈ আছে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা বিশেষকৈ আপোনালোকে শক্তিশালী কৰি ৰাখিব লাগিব আজি পৰিয়ালত সঠিক শৃংখলা বজাই ৰাখিবলৈ আপুনি নিয়ম নীতি স্থাপন কৰিব যেটো লাভজনক হ'ব পাৰে শিশুৰ পৰা সঠিক আচৰণে আজি আপোনালোকৰ মনত শান্তি দিব বিবাহিত লোকসকলক যোগাযোগ আপোনালোকৰ বাবে লাভজনক হ'ব আত্মীয়ৰ সৈতে যোগাযোগ ৰাখক যাৰ ফলত আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰিব আজি অৱশ্যে অচিনাকি মানুহৰ লগত ব্যক্তিগত কথা বতৰা ভাগ বতৰা কৰাটো পৰিহাৰ কৰিব লাগিব যদি কোনো কামত বাধাৰ সন্মুখীন হয় তেন্তে সেই আপোনালোকৰ অভিজ্ঞতাৰ অভাৱৰ বাবে হ'ব পাৰে কিছু ক্ষেত্ৰলৈ গতিকে চাব সিচুৱেশ্যনটো একে সময়তে ঘৰখনত সৰু সৰু নেতিবাচক পৰিঘটনাক আওকাণ কৰিব লাগিব সৰু সৰু কথাবোৰ আপোনালোকে এৰা ধৰা মাজেৰে চলিব লাগিব ইয়াৰ ফলত শৃংখলা উন্নত হ'ব বা ঘৰখনত এটা ভাল এটা বাতাবৰণ আপোনালোকে সৃষ্টি কৰাব পাৰিব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত বিনিয়োগৰ বাবে সময় অনুকূল নহয় দিনটো দ্বিতীয়াত গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত লওঁতে পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লওক আপুনি নিশ্চয়কৈ সঠিক পথ প্ৰদৰ্শন পাব বুলি কৈছে বা লাভ কৰিব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব সকলো সদস্য একেলগে সময় কটাব মনোৰঞ্জন বা এটা আনন্দত সময় উপভোগ কৰিব চৰ্দি বা কাহৰ যদি আপোনালোকৰ চৰ্দি হওক আপোনালোকৰ কাহ বা জ্বৰ আদি ঋতুভিত্তিক ৰোগ থাকিব পাৰে কিছু লোকৰ নিয়মীয়া ৰুটিন বজাই ৰাখক আৰু যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতেকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ